নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকক মোৰ চৰকাৰী জব আপডেট ইণ্ডিয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটি নতুন জব আপডেট, সেইটো আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোকৰাঝাৰৰ তৰফৰ পৰা। গতিকে অফিচ পিয়নৰ পদ মুকলি হৈছে, দৰমহা ভালেখিনি দিয়া হ'ব। গতিকে এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ ক্ৰাইটেৰিয়া, কেইটা পষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, এই সকলোবিলাক এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এইখনেই হয় অফিচিয়েল নটিফিকেশ্যনটো মুকলি হৈছে 10 ফেব্ৰুৱাৰী তাৰিখে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোকৰাঝাৰৰ তৰফৰ পৰা। গতিকে নেম অফ দি পষ্ট হৈছে পিয়ন, গ্ৰেড 4 পষ্ট। নাম্বাৰ অফ পষ্ট হৈছে 2টা পষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। গতিকে পে স্কেলটো হ'বলৈ গৈ আছে 12,000ৰ পৰা 52,000, লগতে গ্ৰেড পে 3,900 দিয়া হ'ব। লগতে অৰ্ডাৰ এলাউন্স আছে। গতিকে কেটেগৰী এটা আনৰিজাৰ্ভ, এটা ST প্লেনৰ কাৰণে ভেকেঞ্চিটো ৰিজাৰ্ভ আছে। গতিকে এই অফিচ পিয়নৰ পষ্টৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় সেইটো আহকচোন ডিছকাশ্যন কৰোঁ। এই পষ্টৰ কাৰণে মিনিমাম 8 পাছ বিচৰা হৈছে। যিসকলে HSLC পাছ কৰিছে সিহঁতে এই পষ্টৰ কাৰণে ইলিজিবল নহয়। লগতে কেণ্ডিডেট মাষ্ট বি 18 বছৰ হ'ব লাগিব আৰু 40 বছৰৰ ওপৰৰ হ'ব নালাগিব। লগতে এই পষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কিছুমান ডকুমেণ্ট লাগিব। চেল্ফ এটেষ্টেড এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব, লগতে 2 কপি পাছপৰ্ট চাইজ ফটো লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। আৰু এই পষ্টটোৰ কাৰণে কেনেকৈ এপ্লাই কৰিব? এই পষ্টটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এনভেলপত এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ পিয়ন গ্ৰেড 4 লিখি কেনে যিমানখিনি প্ৰয়োজনীয় নথিপত্ৰ ডকুমেণ্ট লাগে সেইবিলাক একেলগে এটাচ কৰি কেনে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাম চিলেকশ্যন বৰ্ড কোকৰাঝাৰ লিখি কেনে ড্ৰপ বক্সত জমা দিব লাগিব। লগতে এইখন হৈছে অফিচিয়েল এপ্লিকেশ্যন ফৰ্ম, চাব পাৰে। পোষ্ট এপ্লাই ফৰ পোষ্ট অফ দি পিয়ন গ্ৰেড 4, নেম অফ দি এপ্লিকেণ্টৰ নামটো দিব, ফাদাৰ্ছ নেম মাদাৰ্ছ নেম দি দিব, ডেট অফ বাৰ্থ লিখিব, প্লেচ অফ বাৰ্থ লিখিব, ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্টৰ হয়, এজটো লিখিব, কেটেগৰী কি হয়, প্ৰেজেণ্ট এড্ৰেছ লিখিব, ছেক্স, নেশ্যনেলিটি, মেৰিটেল ষ্টেটাছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন লিখিব, তাৰপিছত ডেট, প্লেচ এণ্ড ছিগনেচাৰটো লিখিব, আৰু যিবিলাক ডকুমেণ্ট এটেষ্টেড কৰিছে সেইবিলাকৰ নাম লিখি এইখন আৰু বাকী ডকুমেণ্টছবিলাক এটেষ্টেড কৰি ড্ৰপ বক্সত জমা দিব লাগিব। গতিকে এই পষ্টটোত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 24 ফেব্ৰুৱাৰী। গতিকে দেৰি নকৰি যিসকলে এই পষ্টৰ কাৰণে আবেদন কৰিব খোজে এতিয়াই আবেদন কৰক। গতিকে 24 ফেব্ৰুৱাৰী হৈছে ইয়াৰ লাষ্ট ডেট। গতিকে এইটোৱে আছিল অফিচ পিয়নৰ কাৰণে ওলোৱা ভেকেঞ্চিটো। খুবেই ভাল পষ্ট, কোকৰাঝাৰৰ তৰফৰ পৰা ওলাইছে, কোকৰাঝাৰ জিলাৰ পৰা ওলাইছে। গতিকে যিসকল আগ্ৰহী হয় এই পষ্টৰ কাৰণে আবেদন কৰিব সিহঁতে এই পষ্টৰ কাৰণে আবেদন কৰক। এইখিনিয়ে আছিল আজিৰ এডভাৰটাইজমেণ্টৰ। গতিকে যদি এই ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেধৰণৰ চব আপডেট লৈ আহিম, চ' চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ধন্যবাদ।